জেহাদীৰ বিৰুদ্ধে ৰাজ্যত এছটিএফৰ বৃহৎ অভিযান কুকৰাঝাৰ ধুবুৰীত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে কুকৰাঝাৰ ধুবুৰীৰ একাধিক স্থানত অভিযান চলাই এছটিএফে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত জেহাদী কেইটা হৈছে নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলাম আব্দুল কৰিম আৰু ধুবুৰীৰ ইনামুল হক আমি পুনৰবাৰ জনাইছো জেহাদীৰ বিৰুদ্ধে ৰাজ্যত স্পেশাল টাস্ক ফোৰ্সৰ বৃহৎ অভিযান অব্যাহত আছে কুকৰাঝাৰ ধুবুৰীত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদৰ সৈতে জড়িত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কুকৰাঝাৰ ধুবুৰীৰ একাধিক স্থানত অভিযান চলাই এছটিএফে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ধৃত জেহাদী কেইটা হৈছে নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলাম আব্দুল কৰিম আৰু ধুবুৰীৰ ইনামুল হক এছটিএফৰ অভিযান অব্যাহত আছে জেহাদীৰ বিৰুদ্ধে জেইছ-ই মহম্মদ বিৰুদ্ধে এই অভিযান চলিছে কুকৰাঝাৰ ধুবুৰীত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে কুকৰাঝাৰ ধুবুৰীৰ একাধিক স্থানত অভিযান চলাই এছটিএফে এই 5 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতাৰ সৈতে বিমান এছটিএফৰ এই অভিযান পূৰ্বতে অব্যাহত আছিল আৰু পুনৰ এই অভিযান অব্যাহত আছে কুকৰাঝাৰ আৰু ধুবুৰীৰ পৰা 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই অভিযান চলি আছে নেকি আৰু এই সন্দৰ্ভত আমি অধিক জানিব বিচাৰিম আৰু কোন কোন আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা হয় নিশ্চিতভাৱে মেদিনী এই মুহূৰ্তত কথা ক'ব লাগিব যে এক বৃহৎ অভিযান এছটিএফৰ অসম আৰক্ষীৰ এছটিএফে এই অভিযান চলাইছে আৰু ইতিমধ্যে 5 জনকৈ যি ইছলামিক সংগঠন আছে জেইছ-ই মহম্মদৰ 5 জনকৈ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু এই আটাইকেইগৰাকীকে ধুবুৰী গোলকগঞ্জ আৰু কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰৰ নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলাম আব্দুল কৰিম এই 4 জন ব্যক্তিক কোকৰাঝাৰত এছটিএফৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আৰু আনজন গোলকগঞ্জৰ ধুবুৰী গোলকগঞ্জৰ ইনামুল হক নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুদিন ধৰি আচলতে জেইছ-ই মহম্মদৰ লগত এই আটাইকেইজনেৰে জড়িত থকাৰ তথ্য আমি এই মুহূৰ্তত লাভ কৰিছো আৰক্ষীৰ পৰা এই মুহূৰ্ততো অভিযান অব্যাহত ৰাখিছে আৰু এনআইএ যেতিয়া যি ইছলামিক সংগঠন আছে জেইছ-ই মহম্মদৰ যি সন্ত্ৰাসবাদী কোন কেনেদৰে জড়িত সেই অভিযান ইতিমধ্যে অব্যাহত ৰাখিছিলে আৰু সেই তথ্যৰ ভিত্তিতে অসম আৰক্ষী এছটিএফেও এটা তথ্য লাভ কৰিছিলে যে কোকৰাঝাৰ আৰু ধুবুৰীত এনেধৰণৰ জেইছ-ই মহম্মদৰ সদস্য জড়িত আছে কেৱল এই 5 জনে নহয় মেদিনী আৰু বহু সদস্য জড়িত থকাৰ তথ্য এই মুহূৰ্তত অসম আৰক্ষীয়ে লাভ কৰিছে আৰু জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব দেওবাৰৰ পৰাই এই অভিযান আৰম্ভ হৈছিলে আৰু দেওবাৰৰ পৰাই অভিযান চলাই এছটিএফৰ এটা দলে কোকৰাঝাৰ আৰু ধুবুৰীত অভিযান চলাই এই 5 জনকৈ জেইছ-ই মহম্মদৰ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই যি 5 জন যি জেইছ-ই মহম্মদৰ লগত জড়িত সদস্য কেইজনৰ ফটো এই মুহূৰ্তলৈ ৰাজহুৱা কৰা নাই কাৰণ আৰু ব্যক্তি জড়িত থকাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে আৰু সমান্তৰালভাৱে এছটিএফৰ দলে ভিন্ন প্ৰান্তত এনেধৰণৰ অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তত ক'ব পাৰি যে কোকৰাঝাৰ আৰু ধুবুৰীৰ নিচিনা স্থানত আচলতে জেইছ-ই মহম্মদৰ যি সদস্যই অসমত এনেদৰে বাহৰ পাতি বিভিন্ন ধৰণৰ কুটাঘাতমূলকেই হওক বা বিভিন্ন দেশ বিৰোধী ষড়যন্ত্ৰমূলক ঘটনাই ৰচনা কৰিব পাৰে আৰু সেই ভিত্তিতে আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰু তথ্য লাভ কৰিছে আৰক্ষীয়ে যে আৰু জেইছ-ই মহম্মদৰ বহু সদস্য যি অসমতে খুপনি পুতি দেশ বিৰোধী কামৰ লগত বা বিভিন্ন কুটাঘাতমূলক পৰিকল্পনা আচলতে ৰচনা কৰি থকাৰ পৰিকল্পনা আছিল আৰু সেই মুহূৰ্ততে অসম আৰক্ষীৰ এটা দলে এই সদস্য কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত এছটিএফৰ দলৰ জেৰাত ৰখা হৈছে তেওঁলোকক সোধপোছ অব্যাহত ৰখা হৈছে কোন কোন সদস্য আৰু তেওঁলোকৰ লগত জড়িত আছে সেই সমগ্ৰ তথ্য এই মুহূৰ্তত আৰক্ষীয়ে অভিযানত যিহেতু গ্ৰেপ্তাৰ কৰিছে 5 জনকৈ সদস্য কোকৰাঝাৰত আৰু কোন কোন সদস্য জড়িত আছে বা অসমৰ কোন কোন প্ৰান্তত এই জেইছ-ই মহম্মদ আৰু আন সদস্য আছে বা কেনেধৰণে তেওঁলোকে ইয়াত কাৰ্যকাল চলাই যায় সেই সমগ্ৰ তথ্য আৰক্ষীয়ে এই মুহূৰ্তত যি জেৰাত বৰ্তমান অব্যাহত ৰাখিছে মেদিনী হয় বিমান ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল গোৱালপাৰাতো এনআইএ এছটিএফৰ সহযোগত কেইবাজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গতিকে এই স্থানসমূহ এতিয়া জেহাদীৰ কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে নিশ্চিতভাৱে মেদিনী ক'ব পাৰি যে অসমত জেইছ-ই মহম্মদৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ লগে লগে এটা নিশ্চিত হৈ পৰিছিলে যে অসমত জেহাদীৰ ঘাটি আছে আৰু সেয়া স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত যে অসমত যে ইছলামিক সংগঠন এনেধৰণৰ দেশ বিৰোধী কাৰ্যকলাপ যে ৰচিব পাৰে সেয়া কোনো অসম্ভৱ কথা নহয় বা কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰা কোনো অসম্ভৱ কথা নহয় এই মুহূৰ্তত জেইছ-ই মহম্মদৰ যিটো সদস্য 5 জনকৈ সদস্য গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পূৰ্বে গোৱালপাৰাত এনে সদস্য গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু পুনৰ এই যি
5জনকৈ জেহাদীক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে নিশ্চিতভাৱে অসমত এই জেইচ ই মহম্মদে হওক বা আন ইছলামিক যি সংগঠনসমূহ আছে সেই সংগঠনৰ যে সদস্য নাই সেই নুই দিব নোৱাৰি এতিয়া অসমত এনেদৰে বাহৰ পাতি আচলতে একাংশ স্থানত এনেদৰে জেহাদীয়ে বাহৰ পাতি আচলতে ষড়যন্ত্ৰমূলক যি ভাৰত বিৰোধী কাৰ্যকলাপে হওক বা বিভিন্ন কুটাঘাতমূলক পৰিকল্পনা ৰচনা কৰিছে সেয়া নিশ্চিত হৈ পৰিছে কিন্তু আৰক্ষীয়েও সমান্তৰালভাৱে অভিযান চলাই গৈছে ইজনৰ পাছত সিজনকৈ জেহাদীয়ে আৰক্ষীৰ জালত পৰিছে আৰু এই যি 5জন গ্ৰেপ্তাৰ হৈছে এই 5জনৰ ভিত্তিতে হয়তো আৰু বহু জেহাদী বা আৰু ক'ত তেওঁলোকে বাহৰ পাতি আছে অসমৰ কেৱল ধুবুৰী কোকৰাঝাৰে নহয় আৰু বিভিন্ন প্ৰান্ততো হয়তো তেওঁলোকৰ সদস্য আছে আৰু নিশ্চিতভাৱে আৰক্ষীয়ে অভিযান চলাই সেই সদস্যসমূহকো গ্ৰেপ্তাৰ কৰিব মেদিনী আপোনাক ধন্যবাদ জনাইছো আৰু ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান চলিছে STFৰ এই অভিযান আৰু ইতিমধ্যে কোকৰাঝাৰ আৰু ধুবুৰীত অভিযান চলাই 5টা জেহাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে